শ্ৰদ্ধা কৃতজ্ঞতা আৰু শুভকামনা জনাই অসমৰ ভাৰতবৰ্ষৰ পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ সংগীতজ্ঞ অসমৰ হিয়াৰ আমঠু আমাৰ মৰমৰ জুবিন গাৰ্গদেৱৰ আজি কেইদিনমানৰ আগতে আমি হেৰুৱালোঁ। তেখেতৰ স্মৃতিত আমি আজি তিনিটাকৈ কাৰ্যসূচী লৈছোঁ। প্ৰথম কাৰ্যসূচীটো হৈছে তেখেতৰ স্মৃতিত আমি এখন উদ্যান আৰম্ভ কৰিবলৈ গৈছোঁ। ঠিক একেদৰে ইয়াৰ পিছতে হ'ব সৰ্বধৰ্ম প্ৰাৰ্থনা, তাৰ পাছতে হ'ব তেখেতৰ স্মৃতিত তেখেতৰ এক সংগীতৰ অনুষ্ঠান মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী তথা শুভাকাংক্ষীৰ সহযোগত। গতিকে আমি বেছি দেৰি নকৰোঁ। প্ৰথম কাৰ্যসূচীটো আমি আৰম্ভ কৰিবলৈ লৈছোঁ এগৰাকী বন্তি প্ৰজননেৰে। তেখেতৰ স্মৃতিত এই জন্মদিনৰ মুহূৰ্তত আমি বন্তি প্ৰজননৰ দিশে আগবাঢ়িছোঁ আৰু এই বন্তিভাগ প্ৰজনন কৰিবলৈ চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়া ছাৰক মই অনুৰোধ জনাইছোঁ। ছাৰক এখন গামোচা আৰু স্বাধীন গামোচাৰে মই শ্ৰদ্ধা আগবঢ়াবলৈ মই অনুৰোধ জনালোঁ। তেখেতৰ বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনালোঁ। জুবিন গাৰ্গৰ গুণমুগ্ধ সদৌতিকে আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি গুৰুজনাৰ আশীষ শিৰত লৈ সেৱা নিবেদন কৰিব বিচাৰিছোঁ। জয় গুৰু শংকৰ মুগং কুৰুতি বাচালং সংঘ লংঘয়তে গিৰিম যৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱ। গুৰু মাধৱদেৱ যে মুক্তাপি নিষ্পৃহ প্ৰতিপদ পুনিল দানন্দ দান জামাস্তায়ী সমস্ত মস্তকমণিং কুৰ্বন্তিং সেৱকে স্থান ভক্তান্ন পিতাংশ ভক্তং পিতং ভক্তং প্ৰিয়ং শ্ৰী হৰিম বন্দে সন্তমৰ্থ এহ নদী বচং নিত্যং শৰণং ভজে। দুজনা গুৰুৰ আশীষ শিৰত লৈ এই অভাজনে ইতিমধ্যে গুৰুজনাৰ আশীষ শিৰত লৈ জ্ঞানৰ বন্তি আমি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ আগত প্ৰজ্বলন কৰিলোঁ। সমূহ ভক্তবৃন্দই এডাল ধূপেৰেও তেখেতক শ্ৰদ্ধা জনাইছে। আমিও সেই মহান শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। অতি চমুকৈ আমাক বক্তব্য ৰাখিবৰ বাবে কৈছে। সেই মহান গুৰু সৰ্বগুণাকৰ শংকৰদেৱৰ নিচিনাকৈ এই জুবিন গাৰ্গ বহু প্ৰতিভাৰে প্ৰতিভাত এজন ব্যক্তি আছিল। আজি তেওঁৰ মৃত্যুৰ পিছত জন্মদিন। এই জন্মদিনত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন স্থানত সেৱা আগবঢ়াইছে, পালন কৰিছে। আমিও
চিনামৰা মহাবিদ্যালয়ত আজি বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰিবলৈ লৈছে। সমবেত সুধীবৃন্দ, বহু প্ৰতিভা থাকিলেও, বহু হেজাৰ গীত ৰচনা কৰিলেও এই অভাজনক তেওঁৰ এটা প্ৰতিভাই আমাক আকৃষ্ট কৰে। সেই প্ৰতিভাটো হৈছে বৃক্ষৰোপণ, প্ৰকৃতি প্ৰেমী। এই প্ৰকৃতি প্ৰেমীৰ আশীষ শিৰত লৈ আমি মহাবিদ্যালয়ত বৃক্ষৰোপণৰ জৰিয়তে কলেজ আৰম্ভ কৰিছিলোঁ। নাহৰপুলিত তেওঁ খুব ভাল পাইছিল। আজিৰ পৰা 20 বছৰৰ আগতে কলেজৰ প্ৰিন্সিপালৰ ৰুমৰ মুখত আপোনালোকে দেখিব দুগছি নাহৰ পুলি ৰোৱা হৈছে। আমিও আমাৰ ব্যক্তিগত প্ৰচেষ্টাত যোৰহাট মৰিয়নি ৰাস্তাৰ কাষত ইতিমধ্যেই আমাৰ অস্থায়ী গৃহৰ সন্মুখত ভালেকেইজন শুভাকাংক্ষীৰ উপস্থিতিত আমি ৰাস্তা দুটা পুলি ৰোপণ কৰিলোঁ। আজি আমি ইয়াতো কৰিছোঁ। আমাৰ বিভিন্নজনে বিভিন্ন দিশত তেওঁৰ প্ৰতিভাৰ সম্পৰ্কত কৰিব। আমাৰ মহাবিদ্যালয়তো বৃক্ষৰোপণৰ ব্যৱস্থা কৰিছে। তাৰ বাবে উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আমি যি ভাগ বন্তি প্ৰজ্বলন কৰিলোঁ, সেই বন্তিৰ যোগেদিয়ে মহাবিদ্যালয়ৰ চৌপাশত তেওঁৰ প্ৰতিভা বিকশিত হওক, গছপুলিবিলাক দীৰ্ঘায়ু হ'ব, এই আশা ভগৱানৰ ওচৰত, গুৰুজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। তেওঁ এজন শুদ্ধ, জুবিন গাৰ্গ এজন শুদ্ধ গুৰুজনাৰ শিষ্য আছিল। এইকাৰণে যে সৰ্বভূততে আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, সেই আদৰ্শ কিন্তু জুবিন গাৰ্গে পালন কৰিছিল। সেই অৰ্থত গুৰুজনাৰ এজন নিষ্ঠাবান শিষ্য বুলিয়ে সিদিনা বাতৰি কাগজৰ কেইবাখনো প্ৰবন্ধত পঢ়িবলৈ পাইছোঁ। মই দীঘলীয়া নকৰোঁ। আপোনালোক সদৌদিকে আমাৰ আন্তৰিক শ্ৰদ্ধা সেৱা নিবেদন কৰি আমাৰ বন্তি প্ৰজ্বলনৰ যোগেদি এই শুভ কাৰ্য আৰম্ভ হ'ল বুলি ঘোষণা কৰি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আমাৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ছাৰলৈ শ্ৰদ্ধা জনাই আমি আমাৰ মূল কাৰ্যসূচীৰ দিশে আগবাঢ়িছোঁ। আজি অতি মৰ্মাহত দিন। জন্মদিনটো সাধাৰণতে মৃত্যুদিনলৈ পৰিণত হৈছে। গতিকে মানুহ চিৰন্তনভাৱে আমি মৃত্যুটো আমি গ্ৰহণ কৰিবই লাগিব। তেখেতৰ আদৰ্শক আমি ওপৰলৈ নিব লাগিব। সেই উদ্দেশ্য আগত ৰাখি চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষকে ধৰি চিনামৰা মহাবিদ্যালয়ৰ পৰিয়ালে গছক ভাল পায়। এই গছৰ ভাল পোৱাৰ পৰিপ্ৰেক্ষিতত জুবিন গাৰ্গৰ কিমান সংগীতজ্ঞ আছে সেইটো আমাৰ ৰাইজে জানেই। কিন্তু তেখেত এগৰাকী যে বিশিষ্ট প্ৰকৃতিবিদ আছিল, সেইটো আমি আজি চিৰস্থায়ী কৰাৰ দিশে আগবাঢ়িছোঁ। আৰু তাৰ প্ৰাকমুহূৰ্তত আমি আজি যিসকল ৰূপকক আমি নিমন্ত্ৰণ কৰিছিলোঁ, সেইসকল হৈছে জুবিন গাৰ্গ। আজি যিগৰাকী জুবিন গাৰ্গ, বিশ্বখ্যাত জুবিন গাৰ্গ, সেই জুবিন গাৰ্গক প্ৰতিষ্ঠা কৰাৰ যোৰহাটৰ যিগৰাকী শৈশৱৰ বন্ধু, সেইসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। তাৰ মাজত কেইবাজনো আহিছে। দুজনমানৰ তেওঁলোকৰ ব্যস্ততাৰ বাবে তেওঁলোকে আহিব নোৱাৰিলে, ভৱিষ্যতলৈ আহিব বুলি আমাক কথা দিছে। গতিকে মই আমাৰ চিনাকি আৰু অভিনন্দন সমৰ্ণনা পত্ৰ অভ্যাসৰ কাৰ্যসূচী ইয়াতে সমাপ্ত কৰি আমি গছপুলি তাত ৰোপণ কৰিবলৈ যাম। গতিকে মই আজি এই জুবিন গাৰ্গ উদ্যান
উন্মোচক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ মোৰ ভাতৃপ্ৰতিম পাঞ্জাৱ নেশ্যনেল বেংকৰ চিনামাৰাৰ পৰিচালক প্ৰাঞ্জল প্ৰতীম নেওগ তেখেতক মই মঞ্চৰ কাষলৈ আহিবলৈ অনুৰোধ জনালোঁ আৰু তেখেতক এখন গামোচা এটা ছাতি এখন কৃতজ্ঞতা পত্ৰ আৰু এটা কলেজ বেগেৰে তেখেতক মই সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মহিলা কোষৰ সদস্যবৃন্দক অনুৰোধ জনালোঁ। প্ৰতিষ্ঠাপক অভিযুক্ত বহি আছে ছাৰ তাতে। তাৰপিছতে আমি আমন্ত্ৰণ জনাইছিলোঁ মাননীয় ডক্টৰ অনিল চন্দ্ৰ বৰা সভাপতি পৰিচালনা সমিতি চিনামাৰা মহাবিদ্যালয় চিনামাৰা ছাৰক এখন গামোচা আৰু এখন ছাতিৰে তেওঁক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনালোঁ। জুবিন গাৰ্গৰ অন্তৰংগ বন্ধু চিনামাৰা মহাবিদ্যালয়ৰ অন্যতম শুভাকাংক্ষী অন্যতম হিতাকাংক্ষী এগৰাকী সমাজপ্ৰতি যুৱক মোৰ দাদাস্বৰূপ শ্ৰীযুত বাকৰ দত্তক মই মঞ্চৰ কাষলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক অনুৰূপভাৱে এখন গামোচা এখন ছাতিন গামোচা এখন কৃতজ্ঞতা পত্ৰ আৰু এটা কলেজ বেগে তেখেতক অভিনন্দন জনাবলৈ মই মহিলা কোষক অনুৰোধ জনাইছোঁ। আমি আমন্ত্ৰণ জনাম ময়ূৰ কৌস্তৱ শৰ্মা জুবিন গাৰ্গৰ এসময়ৰ অন্তৰংগ যোৰহাটৰ বন্ধু তেখেতক মই মঞ্চৰ কাষলৈ আহিবলৈ অনুৰোধ জনালোঁ। এখন ছাতি এখন কৃতজ্ঞতা পত্ৰ আৰু এটা কলেজ বেগেৰে তেখেতক অভিনন্দন জনাবলৈ মই মহিলা কোষক অনুৰোধ জনালোঁ। ঠিক একেদৰে অন্য এগৰাকী জুবিন গাৰ্গৰ অন্তৰংগ বন্ধু মানৱজ্যোতি বৰা আমাৰ মাজত উপস্থিত আছে। তেখেতকো মই মঞ্চৰ কাষলৈ আহিবলৈ অনুৰোধ জনালোঁ আৰু তেখেতকো অনুৰূপভাৱে গামোচা ছাতি কৃতজ্ঞতা পত্ৰ আৰু কলেজ বেগেৰে মই অভিনন্দন গ্ৰহণ কৰিবলৈ মই মহিলা কোষক অনুৰোধ জনাইছোঁ। আমি আমন্ত্ৰণ জনাবলৈ ভাল পাম জুবিন গাৰ্গৰ অন্য এগৰাকী বন্ধু এগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন গৱেষক তথা বক্তা সুবক্তা ময়ো তেখেতৰ পৰা শিকি আছোঁ। সেইজন হৈছে মোৰ অন্যতম মৰমৰ দাদাস্বৰূপ মুকুল মাধৱ বৈশ্য আৰু তেখেতক মই মঞ্চৰ কাষলৈ আহিবলৈ অনুৰোধ জনালোঁ আৰু তেখেতকো আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ এখন গামোচা এখন ছাতি এখন কৃতজ্ঞতা পত্ৰ আৰু এটা কলেজ বেগ। ঠিক একেদৰে জুবিন গাৰ্গৰ অন্যতম সংগীতৰ বন্ধু অসমৰ এগৰাকী যশস্বী সংগীতজ্ঞ গায়ক প্ৰসেনজিৎ লাহন আমাৰ মাজত উপস্থিত আছে। তেখেতকো মই মঞ্চৰ কাষলৈ আহিবলৈ অনুৰোধ জনালোঁ আৰু তেখেতক অভিনন্দন জ্ঞাপন কৰিব আমাৰ মহিলা কোষে। ঠিক একেদৰে অন্য এজন জুবিন গাৰ্গৰ বন্ধু মৰিয়নিৰ মোৰ অন্তৰংগ দাদাস্বৰূপ
তেখেত হৈছে পল্লৱ ভূঞা আৰু পল্লৱ ভূঞাক মই মঞ্চৰ কাষলৈ আহিবলৈ অনুৰোধ জনালোঁ আৰু তেখেতক অভিনন্দন জ্ঞাপন কৰিব আমাৰ মহিলাকক। এসময়ত হাঁহিৰে চকুলো ঢাকি চিৰিয়েলখনৰ অন্যতম নায়ক আছিল আমাৰ পল্লৱ ভূঞা। তাৰপিছতে আমি আমন্ত্ৰণ জনাম চিত্ৰেন গগৈ আহিছিল বাৰু। তাৰপিছতে মই অনুৰোধ জনাইছোঁ আমাৰ মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি আৰু সম্পাদক অধ্যাপক নিতুল চন্দ্ৰ বৰা আৰু উদয় শংকৰ বৰাক তেখেতলোকক দুখন গামোচাৰে ৰূপক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলক মই আমাৰ অভিনন্দন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু জুবিন গাৰ্গৰ অন্তৰংগ বন্ধু আৰু দুজন থাকিলে আৰু তেখেতৰ গুণমুগ্ধ দুজন থাকিলে সময়ত আহিব বুলি আশা কৰিছোঁ। তাৰপিছতে আমি এই আমাৰ যিখন উদ্যান উন্মোচন হ'ব তাৰ প্ৰাক মুহূৰ্তত আমি যিসকলক সম্বৰ্ধনা জনাবলৈ আছে ইয়াতে এই পৰ্বতে শেষ কৰি পেলাই আমি তালৈ যাম। আজি এই কাৰ্যসূচীভাগ অত্যন্ত সুমধুৰ কৰিবৰ বাবে যিসকল ব্যক্তিয়ে কেইবাজনো ব্যক্তিয়ে মোক 20-25জনমান ব্যক্তিয়ে সহায় কৰিলে, সেইকেইজনৰ মই গোটেইকেইজনৰ নাম লোৱা নাই, সময়ত মই তেওঁলোকক কৃতজ্ঞতা পত্ৰ পঠিয়াই দিম। আজি এই আমাৰ যিটো অডিটৰিয়াম দেখিছে সেই অডিটৰিয়ামটোত ফেন নাই, কিনাৰত ফেন আছে। SBIক আমি যোৰহাট SBIক আমি অনুৰোধ কৰিছোঁ যে অন্ততঃ সহায় এটা কৰিলে ভাল হ'ব। SBIৰ চেলছ মেনেজাৰ এৰিয়া যোৰহাট অপাৰেশ্যন জোনৰ মই অতিকে গৌৰৱান্বিত। পাৰ্থপ্ৰতিম ভূঞা মোৰ অন্তৰংগ বন্ধুৱেই নহয়, ক্লাছ 5ৰ পৰা একেটা ছেকশ্যনতে আগৰৱালা স্কুলত পঢ়িছিলোঁ। আমাৰ 90 সতীৰ্থ গোটৰ এটা অন্তৰংগ বন্ধু। সহপাঠীয়ে যে এনেধৰণে পৰোক্ষভাৱে আমাক সহায় কৰিব পাৰে তাৰ এটা উজ্জ্বল নিদৰ্শন হৈছে এই পাৰ্থপ্ৰতিম ভূঞা, মোৰ অতি অন্তৰংগ বন্ধু। গতিকে এই পাৰ্থপ্ৰতিম ভূঞাক মই মঞ্চৰ কাষলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক এখন গামোচা, এটা ছাতি, এখন কৃতজ্ঞতা পত্ৰ আৰু এটা কলেজ বেগেৰে তেখেতক অভিনন্দন গ্ৰহণ কৰিবলৈ মই আমাৰ মহিলা কুকুৰৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। ঠিক একেদৰে এই অনুষ্ঠানটো অতি মনোগ্ৰাহী কৰি তোলাৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ ব্ৰাঞ্চ মেনেজাৰ প্ৰাঞ্জল প্ৰদীপ নেওগ আছে। তেখেতক ইতিমধ্যে আমি সম্বৰ্ধনা দিলোঁৱেই, তেখেতলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰপিছতে আমি আমন্ত্ৰণ জনাম চিনামাৰা মহাবিদ্যালয়ত এসময়ত ৰাজনীতি বিজ্ঞান বিভাগত অধ্যাপনা কৰি যোৱা তেখেতৰ পিতৃ ঠগীৰাম বৰা, এই মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠানৰ লগত জড়িত। তেখেতৰ খুৰাক মুনিৰাম বৰা এটা সময়ত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আছিল আৰু সেই তেখেতসকলৰ বোৱাৰী আৰু জীয়াৰী দীপাঞ্জলি বৰাই আমাক এই অনুষ্ঠানটো ওপৰলৈ নিয়াৰ ক্ষেত্ৰত, এই অনুষ্ঠানটো সফল ৰূপায়ণৰ ক্ষেত্ৰত এক বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিছে। তেখেতকো মই মঞ্চৰ কাষলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু ওপৰকৈ অভিনন্দন জ্ঞাপন কৰিব। আৰু এগৰাকী ব্যক্তিয়ে বিশেষভাৱে সহায় কৰিছিল আমাৰ মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন অভিভাৱক দেৱজিৎ শইকীয়া। তেখেত অহা নাই বোধহয়।
তেখেতক পৰৱৰ্তী সময়ত আমি যোগাযোগ কৰি ঠিক একেদৰে চিনামাৰা মহাবিদ্যালয়ৰ দ্বিতীয়গৰাকী সাধাৰণ সম্পাদক ৰিয়াজ খানে চিনামাৰা মহাবিদ্যালয়ৰ আজি যিখন প্ৰস্তাৱিত আজি যিখন হ'বলগীয়া উদ্যান সেই উদ্যানখনক যিখিনি গছ পুলি ৰোল দিছে যিখিনি পুলি দিছে প্ৰায় 50টামান পুলি দিছে তেখেতকো এই সময় এই সুন্দৰ মুহূৰ্তত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক আমি গোটাই থৈছোঁ পৰৱৰ্তী সময়ত তেখেতৰ গৃহত আমি দি থৈ আহিগৈ ইয়াৰ উপৰিও আৰু 10জন মানুহ আছে সেইসকলৰ নাম মই ইয়াত হেৰি কৰি পেলাই দীঘলীয়া নকৰোঁ গতিকে মই সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ তাৰ প্ৰাকমুহূৰ্তত আমাৰ ধৰ্মযাজকসকল আহিছেনে বাৰু দাদা আহিছে তাৰপিছত সঞ্জয় জৈন আহিছে নি বাৰু মৰিয়নিৰ পৰা খগেন দলে আছে ৰত্নপুৰ ভান্তে আহিছে যতীন্দ্ৰ পাল সিং গতিকে মই সেইসকলকো একেলগে কৰিবলৈ বিচাৰিছোঁ গতিকে সেই প্ৰগ্ৰেমটো হোৱাৰ পিছত এই সৰ্বধৰ্মটো প্ৰাৰ্থনাটো হ'ব তাৰপিছতে আমি কণ্টিনিউ হৈ গৈ থাকিম গতিকে মই গোলাপ চেতিয়া বাপক আমি আজি সৰ্বধৰ্মৰ বাবে তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ সৰ্বধৰ্মৰ প্ৰাৰ্থনাৰ বাবে নিমন্ত্ৰণ জনাইছিলোঁ তেখেতকো আমি মহাবিদ্যালয়ৰ পৰা কৃতজ্ঞতা জনাবলৈ আগবাঢ়িছোঁ এখন গামোচা ছাতি কৃতজ্ঞতা পত্ৰ আৰু এটা কলেজ বিষ্ণুপুৰ বাপ্তিষ্ট চাৰ্চৰ পৰা আমি নিমন্ত্ৰণ জনাইছিলোঁ ৰেভাৰেণ্ড খগেন দলে তেখেতকো আমি মঞ্চৰ কাষলৈ আহিবলৈ অনুৰোধ জনালোঁ আহিবলৈ তাৰ পিছতে মই আমন্ত্ৰণ জনাম মৰিয়নি গুৰুদ্বাৰা নামঘৰীয়া সভাৰ হৈ যতীন্দ্ৰ পাল সিং তাৰপিছতে আমি চিনামৰা PNBৰ কেইজনমান বিষয়ববীয়া আমাৰ মাজত আছে তেখেতসকলকো মঞ্চৰ কাষলৈ আহিবলৈ মই অনুৰোধ জনালোঁ শ্ৰীমন্ত শংকৰদেৱ কীৰ্তন ঘৰৰ পৰা অহা আমাৰ বাপজনাকো এখন গামোচাৰে আদৰিবলৈ মই অনুৰোধ জনালোঁ মানুহবোৰ গছৰ দৰে হৈ পৰক মানুহবোৰ গছৰ দৰে হৈ পৰক আৰু সিঁচি দিয়ক মানৱতাৰ মহামন্ত্ৰ মমতাৰ অক্সিজেন গতিকে আজি বিশিষ্ট সংগীতজ্ঞ ব্যক্তিৰ স্মৃতিত আমি যি উদ্যান আৰম্ভ কৰিবলৈ গৈছোঁ তাৰ আমি শুভাৰম্ভৰ দিশে সকলোকে যাবলৈ অনুৰোধ জনালোঁ এই উদ্যানখন প্ৰতিষ্ঠা কৰিছোঁ এই প্ৰতিষ্ঠা কৰাৰ দ্বাৰ মুকলিৰ কাৰণে আমি আমাৰ অতি শ্ৰদ্ধাৰ
পাঞ্জাৱ নেশ্যনেল বেংকৰ এগৰাকী বিষয়ববীয়া মৰিয়নীৰে মোৰ দাদাস্বৰূপ তেওঁৰ ভায়েক মোৰ লগত অতি অন্তৰংগ বন্ধু মনোজ কুমাৰ শৰ্মা ৰমণী শৰ্মাদেৱক মই প্ৰথমতে বন্তি প্ৰজ্বলন তাৰপাছত আমাৰ পিতাৰে আমি এখন হেৰি কৰিলে উন্মোচন কৰিলে বৃক্ষৰোপণ কাৰণে আমি অনুৰোধ জনাইছোঁ। প্ৰথমতে চাকি গছ জ্বলালোঁ, তাৰপিছত সেয়া হ'ব, তাৰপিছত নামে নামে আমি বান্ধি ধূপ লগাই দিওঁ, ধূপ লগাই দিওঁ। আমাৰ কম্পিউটাৰ কাষতে কৰি দিওঁ অসুবিধা তেওঁ সামান্য নাছিল। সুনীল গাৰ্গৰ অন্তৰংগ বন্ধু শৈশৱৰ বন্ধু তেখেতসকল আছে। তেখেতসকলৰ পৰা আমি অলপ কথা শুনিম, তেখেতসকলৰ মুখেৰে আমি শুনিম। গতিকে তাৰ প্ৰাক মুহূৰ্তত আমি মৰিয়নিৰ জৈন মন্দিৰৰ পৰা নিমন্ত্ৰণ জনাইছিলোঁ সৰ্বধৰ্ম প্ৰাৰ্থনাৰ বাবে সঞ্জয় কুমাৰ জৈন। সঞ্জয় কুমাৰ জৈন তেখেত আহিছেনে? তেখেতক মই মঞ্চৰ কাষলৈ আহিবলৈ অনুৰোধ জনালোঁ। তেখেতক এখন গামোচা, ছাতি, কৃতজ্ঞতা পত্ৰ আৰু কলেজ বেগেৰে তেখেতক অভিনন্দন জ্ঞাপন কৰিব আমাৰ মহাবিদ্যালয়ৰ মহিলাসকলে।
তাৰপিছতে আমি যোৰহাটৰ দানিশনগৰ মছজিদৰ ইমাম শ্ৰদ্ধাৰ মৌলানা হাফিজুল ইছলাম দেৱক সৰ্বধৰ্মৰ প্ৰাৰ্থনাৰ বাবে আমন্ত্ৰণ কৰিছিলোঁ। তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতকো মই মঞ্চৰ কাষত আহিবলৈ অনুৰোধ জনালোঁ আৰু তেখেতক আমাৰ অভিনন্দন জ্ঞাপন কৰিব মৰিনা গগৈ। সৰ্বধৰ্মৰ প্ৰাৰ্থনাৰ অনুষ্ঠিত কৰাৰ প্ৰাক মুহূৰ্তত মই বাঘৰ দত্ত, প্ৰসেনজিৎ লাহন, ময়ূৰ কৌস্তভ শৰ্মা, মানৱজ্যোতি বৰা, মুকুল বৈশ্য, পল্লৱ ভূঞা এইসকলক তেখেতসকলৰ অতি চমুকৈ বক্তব্য দিবলৈ অনুৰোধ জনালোঁ। মহাবিদ্যালয় খুবেই ভাল লাগিলে আৰু আমাক মতাৰ বাবে সকলোকে মোক বহুত ধন্যবাদ কৰিছোঁ। মই বাল্যকালৰ বন্ধু হিচাপে এজন বাদ্যযন্ত্ৰী, তেওঁ বাদ্যযন্ত্ৰী, মই বাদ্যযন্ত্ৰী। বহুত বেছি নকওঁ, আজি আমাৰ বহুত অনুষ্ঠান আছে, আমি চবতে যাব লাগিব। জুবিন গাৰ্গৰ 4টা ষ্টেজৰ লগত আছিলোঁ বাল্যকাল। তাৰপিছত সি এজন গায়ক হিচাপে যেতিয়া শিল্পী প্ৰতিষ্ঠিত শিল্পী হৈছে, তাৰপিছত ষ্টাৰ, তাৰপিছত চেলিব্ৰিটি, আৰু এতিয়া জুবিন গাৰ্গৰ এজন ভগৱানৰূপী মানৱ। আৰু জুবিন গাৰ্গে যিখিনি কাম কৰি থৈ গ'ল আপোনালোকে সকলোৱে জানে। আজি আমি আহি গছপুলি ৰুলোহি। সি আচলতে মই দুটা শব্দই কৈ যাম আৰু বেছি নকওঁ। মহাপুৰুষৰ মৃত্যু নহয়, আচলতে দেহাই, মহাপুৰুষে দেহাহে। দ্বিতীয়টো হ'ল মই শেষবাৰৰ বাবে যেতিয়া লগ পাইছিলোঁ জুলাই 5 তাৰিখে, তেতিয়া মোক এটা কথা কৈছিল আৰু সেই কথাষাৰ আজি মই ইয়াত আহি বেছিকৈ অনুভৱ কৰিছোঁ। মই তাক এৰি আহিব সময়ত, ওলাই আহিব সময়ত কৈছিলোঁ যে মই যাওঁ, তুমি ৰেষ্ট লোৱা। তেতিয়া ওলাই অহাৰ মুহূৰ্ততে ক'লে, তহঁতৰ কাৰণে মই জুবিন গাৰ্গ নহয়। আৰু সেই কথাষাৰ কৈ খুব কান্দিছিল আৰু কান্দি কৈছিল, মই জুবিন গাৰ্গ কেনেকৈ হৈ গ'লো গমেই নাপালোঁ। মই প্ৰকৃতিৰ লগত থাকিব বিচাৰোঁ, মই ৰাস্তাত ফুটপাথত শুব বিচাৰোঁ, মই চাইকেল চলাব বিচাৰোঁ, মই গাড়ী চলাব বিচাৰোঁ। মোক এটা মুকলি ৰাস্তা লাগে। সি গাড়ী ইয়াত চলাব নোৱাৰাৰ কাৰণে বিদেশলৈ যায় গাড়ী চলাবৰ কাৰণে। তাৰ মনৰ ভাৱ বেলেগ। তাৰ সেইদিনাখন মোৰ লগত প্ৰকাশ কৰি খুব দুখ প্ৰকাশ কৰিছিল, আছিল, কান্দিছিল, কৈছিল, মই জুবিন গাৰ্গ কেনেকৈ হৈ গ'লোঁ মই গমেই নাপালোঁ। মই এইখিনিয়ে কৈছোঁ আৰু বেছি নকওঁ। ধন্যবাদ। আৰু মোৰ বন্ধু মুকুল বৈশ্য আছে, পল্লৱ আছে, লাখৰ আছে, ময়ূৰ আছে, সকলোকো ধন্যবাদ। প্ৰথমে আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। যোৰহাট চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল, আজি অসমৰ এগৰাকী যুগত দ্ৰষ্টা জুবিন গাৰ্গৰ জন্মদিন। তেওঁ কায়িকভাৱে কিন্তু নাই, সেয়ে আমাৰ দায়িত্ব বহুত। সেই মানুহজনক জীয়াই ৰাখিব লাগিব, সেই মানুহজনক আগুৱাই নিব লাগিব। মই বিশেষ নকওঁ, মনটো খুবেই বেয়া লাগিছে। এইখন যিহেতু এখন শিক্ষানুষ্ঠান, এখন শিক্ষাৰ জ্ঞানৰ মন্দিৰ, সেইবাবে মই এষাৰেই কথা কওঁ, কিতাপ পঢ়া, কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে। মই নতুন ছাত্ৰ ছাত্ৰীসকলক সকলোকে এটাই অনুৰোধ কৰোঁ যে বন্ধু জুবিন গাৰ্গ অতি বেছিকৈ কিতাপৰ লগত জড়িত আছিল,
তেওঁ বিশাল অধ্যয়ন কৰিছিল, তেওঁ অতি মেধা আছিলে। জুবিন গাৰ্গে যিটো আশা কৰিছিলে যে অসমীয়া জাতিটো পুনৰ গঠন কৰিবলৈ আমি জ্ঞানৰ অন্বেষণ কৰিব লাগিব, আমি অধ্যয়ন কৰিব লাগিব, আমি কিতাপ পঢ়িব লাগিব। মই ভাবোঁ আমি সকলোৱে আজি সেই সংকল্প ল'লেই জুবিন গাৰ্গৰ প্ৰতি সৰ্বশ্ৰেষ্ঠ সন্মান প্ৰদৰ্শন কৰা হ'ব। ধন্যবাদ। আজি সৰ্বপ্ৰথমে আজি চিনামৰা মহাবিদ্যালয়ত আমাৰ জুবিনৰ প্ৰতিষ্ঠা হিচাপে আমি সকলো বন্ধু আহি উপস্থিত হৈছোঁ আৰু জুবিনৰ এটা বৃহৎ চিন্তা, এটা নাহৰৰ বিপ্লৱ, তাৰ সাধাৰণ অংশীদাৰ হিচাপে হ'বলৈ আমাক দিয়া সুযোগকৰণৰ বাবে মই সকলোকে আমাৰ বন্ধুৰ হৈ শুভেচ্ছা জনাইছোঁ। কিন্তু দুখ লাগিছে আজি তাৰ জন্মদিনটো আজি সি আমাৰ মাজত নাই। আমি প্ৰায় গোটেইজন আমি 88 বেষ্টৰ জেমিৰ আমাৰ সহপাঠী আছিল আৰু বন্ধু হিচাপে জীৱনৰ প্ৰতিষ্ঠা আগৰ জুবিন হিচাপে প্ৰতিষ্ঠা হিচাপে হোৱাৰ আগৰ সময়ছোৱা আমি বন্ধু আছিল দেই। আমি 88ৰ পৰা 92লৈকে জুবিনৰ কাষত থাকি জুবিনক মানে এই আজিৰ এই জেগালৈ পোৱালৈকে আমি সাহস আৰু প্ৰেৰণা আছিল আৰু দুখ লাগিছিল। আমি বহুত আশা কৰি অসমৰ মানে বিশ্ব দৰবাৰ তাক আগবঢ়াই দিছিলোঁ, কিন্তু তাৰ অন্তিম মানটো ইমান কৰুণভাৱে হ'ল, আমি সেই দুখটোৱে কিন্তু আজিও আমাক খুন্দিয়াই ৰাখিছে মনত। আৰু দ্বিতীয়তে কথা এটা কওঁ, জুবিন মৰা নাই, সি আজিও জীয়াই আছে। সি এটা বিশাল সত্তা এটা মানে জুবিনবাদ নামৰ এটা বিশাল সত্তা থাকিছে। সি কোনো জাতি ধৰ্ম নিৰ্বিশেষে এখন সমাজ, প্ৰকৃতিৰে ভৰপূৰ এখন সমাজ আৰু বিপদৰ সময়ত জাতিৰ কাষত থিয় হৈ সাহসেৰে আগবাঢ়িবলৈ যিখিনি দি গৈছে, অকল জুবিনৰ গান ভাল পালে বা ৰৈ কিনাৰে চাই ভাল পালে সিমানখিনি আমাৰ দায়িত্ব নহয়। কিন্তু জুবিনে যিখিনি আমাৰ মাজত প্ৰতিষ্ঠা কৰি থৈ গৈছে, সেইখিনি বস্তু যদি আমি সঠিকভাৱে আগুৱাব পাৰোঁ, তেতিয়াই আমি ভাবিম যে আত্মায়ো মানে শান্তি পাইছে আৰু জুবিনৰ প্ৰতি আমাৰ সেয়াই বিশেষ মানে শ্ৰদ্ধাঞ্জলি হ'ব। আৰু যিমান দিন আমি কোনো মানে দেখা গৈছে এতিয়া মানে যিটো জুবিনৰ ন্যায় ব্যৱস্থাটো মানে এতিয়া তাৰ কিবা দুখৰ নিচিনা হৈ পৰিছে। মানে একো কাকো বিশ্বাস কৰিব নোৱাৰে যেন ২৬ৰ আগন্তুক ইলেকশ্যনটো যিটো আহি আছে, তাত যেন প্ৰতিটো দলে যেন জুবিনৰ নামটো ব্যৱহাৰ কৰি পেলাই মানে কিবা লাভৰ অংক কৰি থকা লাগিছে। কিন্তু বেয়া লাগে, ৰাজনীতি বেয়া পোৱা ল'ৰাটোৰ জীৱনত ইমান নিৰ্দিষ্ট ৰাজনীতিৰ সৃষ্টি হৈছে নহয়। সেইকাৰণে আমি যথেষ্ট হতাশো হৈছোঁ, কিন্তু হ'লেও কি কৰিম। কিন্তু তাৰ আমি এটাই মানে কম লৈছোঁ আচলতে, বাকী আমি জীয়াই থকা দিনকেইটাত তাৰ যিখিনি জুবিনবাদৰ যিখিনি আমাক দেখুৱাই থৈ গ'ল, সেইখিনি আগবঢ়াই আমি সমাজখনক আগবঢ়াই দিয়ে আমি এটা আমাৰ দায়িত্ব বুলি ভাবি ল'ম। ইয়াকে নকওঁ, একেকৈ কামৰ দি আছে। নমস্কাৰ। চিনামৰা মহাবিদ্যালয় প্ৰতিষ্ঠাপক মহিৰূপ ব্যক্তি সদাস্পদ আনন্দ শইকীয়া ছাৰ, উপস্থিত সদাস্পদ সুধীজনক মই বাখৰ দত্তই কৰজোৰে প্ৰণাম জনাইছোঁ। আজি কালজয়ী শিল্পী জুবিন গাৰ্গৰ স্বৰ্গগত জন্মদিন, হেভেনলি বাৰ্থডে। যেতিয়া এজন আপোন ব্যক্তিৰ বা সতীৰ্থৰ বা এক আপোন সত্তাৰ যেতিয়া উপস্থিতি শুৱনি হয়, তেতিয়া সদায় অৰ্ঘ্য বা অঞ্জলি সকলো হয়। তেনে পৰিৱেশত তেনে সময়ত চিনামৰা কাব্যক্ষেত্ৰই শিল্পীগৰাকীয়ে ভাল পোৱা নাহৰক কেন্দ্ৰ কৰি প্ৰকৃতিক সেউজীয়া কৰিবলৈ যি চেষ্টা, যি প্ৰয়াস শিল্পীগৰাকীৰ আছিলে, তাক আংশিকভাৱে হ'লেও বাস্তৱ ৰূপ দিবলৈ এই নাহৰৰ পুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিলে আৰু আমাকো তাৰ বাবে আমন্ত্ৰণ জনালে। আৰু এই সময়তে মই চিনেমাৰ কাব্যক্ষেত্ৰলৈ মোৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। নাহৰ গছজোপা আইৰণ উড বুলি কোৱা হয়।
বৰ দৃঢ় আৰু সক্ৰিয়তাৰে সদায় অন্য গছৰ পৰা পৃথক হৈ থকা গছ। আৰু সেইকাৰণেই নাহৰক ভাল পোৱা জুবিন গাৰ্গে হয়তো দৃঢ়তাৰে সাগৰৰ তলিত শুবৰে মন, আকাশৰ গাতে ল'বৰে মন এই গীতটি গাব পাৰিছিল। আৰু আমি সকলোৱে নাহৰৰ ফুল দেখিছোঁ, যথেষ্ট কঠিন, পাহিবিলাকো বৰ কঠিন কিন্তু বৰ সুগন্ধি। ফুলৰ ৰাণী গোলাপক যেতিয়া হাতলৈ লোৱা হয় প্ৰত্যেকখিলা পাহি কৰি পৰে, কিন্তু নাহৰৰ পাত কেতিয়াও পাহি কৰি নপৰে। সেইকাৰণে এই শিল্পীগৰাকীয়ে হয়তো নাহৰৰ ফুলক ভাল পোৱা শিল্পীগৰাকীয়ে গাব পাৰিছিল ধুমুহাৰ সৈতে বুক কত যুগৰে নাচোন। আৰু নাহৰ গছজোপাৰ এটা বিশেষত্ব আছে, নাহৰৰ শিপাখিনি সদায় গভীৰলৈ গতি কৰে, কাষলৈ গৈ অন্য গছক কোনোদিন অপকাৰ নকৰে, অন্য গছৰ কোনোদিন জেগাও নলয়। নাহৰ সদায় শিপাখিনি সদায় গভীৰলৈ গতি কৰে। হয়তো সেই শিল্পীগৰাকীয়ে সেইকাৰণে জীৱনৰ গভীৰতাক বুজি পায়, জীৱনৰ ৰহস্যক জীৱনৰ দৰ্শনত পৰিণত কৰিব পাৰি গাইছিল, জীৱন বোলে সকলো গ'ল, নিবলৈ একোকে নাপাবা, সকলো শূন্য। আৰু শেষত কওঁ, নাহৰৰ গছজোপা সদায় ঊৰ্ধ্বমুখী। চিনামাৰা মহাবিদ্যালয়ো যেনেকৈ ঊৰ্ধ্বমুখী, নাহৰৰ গছজোপা ঊৰ্ধ্বমুখী। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, চিনামাৰা মহাবিদ্যালয়ো আলোকৰ অভিযাত্ৰী হওক নাহৰৰ আগটোৰ দৰে। আজি খুব দুখৰ দিন, সকলোৱে জন্মদিন পাতিছোঁ, কিন্তু আমি সতীৰ্থকেইজন লগ পাই যিদৰে খন্তেক সময় ধেমালি কৰিলোঁ, বাৰে বাৰে গল্ডে অনুপস্থিতিটো অনুভৱ হৈছে। জুবিনক লগ পালেও এনেকৈ আমি চুক এটাত গৈ খুব আনন্দ কৰোঁ, ফূৰ্তি কৰোঁ, কিন্তু আজি মানুহজন নাই, আমি তেওঁৰ স্বৰ্গগত জন্মদিন পাতিছোঁ। যথেষ্ট মনটোত দুখেৰে অনুভৱ কৰি আছোঁ, কিন্তু সঁচা কথা ক'বলৈ গ'লে। আৰু যি কাৰণে বহুতে কৈছে যে মায়াবিনী গানটো আজি নাগাবা, যিটো জুবিনৰ মৃত্যুত গাবলৈ জুবিনে কৈছিলে। জুবিনৰ সদায় অমৰ সত্তা, সদায় জীয়াই থাকিব, যুগে যুগে জীয়াই থাকিব, প্ৰজন্মই প্ৰজন্মই জীয়াই ৰাখিব। জুবিনে ইমানখিনি দি থৈ গ'ল জাতিটোলৈ, বিহুটো জুবিন গাৰ্গেই বাজিব, শংকৰ উৎসৱতো জুবিন গাৰ্গেই বাজিব, দুৰ্গা পূজাতো জুবিন গাৰ্গৰ বন্দনাই বাজিব। কোনো এটা জাতীয় জীৱনৰ দিশ শিল্পীগৰাকীয়ে এৰি থৈ যোৱা নাই। আৰু এই ক্ষণতে সদায় জুবিন গাৰ্গে অমৰত্ব লাভ কৰক। নতুন ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকেও তেওঁলোকৰ পিছৰ প্ৰজন্মক জুবিন গাৰ্গক জীয়াই ৰাখিবৰ বাবে সবলখিনি দি থৈ যাওক। আমি সকলোৱে জীয়াই ৰাখিব লাগিব আৰু প্ৰকৃতিয়েই জুবিনক জীয়াই ৰাখিব। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকলক নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক মৰম দিছোঁ। আজি জুবিনবিহীন জন্মদিন এটা আমি পালন কৰিব লগা হৈছে। উপলব্ধিটো মই কি ক'ম, বৰ দুখৰ বিষয় এটা। কিন্তু আজি আমি আচলতে ভাবিছোঁ দুখ নকৰোঁ, নহয় জানো? আজি দুখ নকৰোঁ, আমি ভাবিছোঁ যিখিনি জুবিনৰ কৰ্মৰাজি, সেই কৰ্মৰাজিখিনি আগুৱাই নিব লাগিব। গীতে মাতেতো আছেই, লগতে যিটো সেউজীয়া অসমৰ সপোন দেখিছিলে, সেই সেউজীয়া অসমৰ সপোনটো আমি আগুৱাই নিব লাগিব। গতিকে আমি আজি একেলগে আহক, সকলো সংকল্পবদ্ধ হওঁ, এখন সেউজীয়া অসম গঢ়োঁ। তাৰপিছত মইতো বিশেষ কথা নকওঁ, আচলতে মই গানৰ মানুহ। মোৰ আৰু জুবিনৰ সংগীতৰ যিটো যাত্ৰা একেলগে আৰম্ভ হৈছিল, যোৰহাট ৰেডিঅ'ত আমি একেলগে প্ৰগ্ৰেম কৰিছিলোঁ। যিটো প্ৰথম কেছেট সপোনৰ ফুল, সপোনৰ ফুলত জুবিন গাৰ্গৰ প্ৰথম কেছেট, মোৰ প্ৰথম কেছেট আছিলে। তাৰে এটা গান আজি এই পৰিস্থিতিত জুবিনবিহীন কিবা মিলি গৈছে, মোৰ নিজৰ গান। তাৰ দুটা লাইন গাই মই বক্তব্য সামৰণি মাৰিম। আজিৰ পৰা তোমাৰ মনত হলো যে স্মৃতিৰ টুকুৰা, হে বন্ধু
বন্ধ আছিল এই পৰিৱেশ, বন্ধ আছিল বতাহ, বন্ধ আছিল এই পৰিৱেশ, বন্ধ আছিল বতাহ। আজি যে ওলালো বাহিৰলে বুলি চাবলে মুকলি আকাশ, যদিও জ্বলিছে হিয়াত আজি জীয়া জুই একুৰা। হে বন্ধু স্মৃতিৰ এটি টুকুৰা। আজি বুকুত জীয়া জুই একুৰা জ্বলি আছে, কিন্তু বন্ধুক স্মৃতিৰ টুকুৰা হৈ ৰ'বলৈ নিদিওঁ আমি বন্ধুৰ সপোনখিনি একেলগে আগুৱাই যাম। ধন্যবাদ। জুবিন গাৰ্গৰ অন্তৰংগ বন্ধু প্ৰতীকজনলৈ আমাৰ শুভকামনা কৃতজ্ঞতা জনালোঁ। আৰু ইয়াৰ পিছতে আমাৰ সৰ্বধৰ্ম প্ৰাৰ্থনাটো হ'ব। আপোনালোককো অন্ততঃ সৰ্বধৰ্ম প্ৰাৰ্থনাত অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিবলৈ অনুৰোধ জনালোঁ। আৰু আমি এজন ৰূপক হিচাপে মাতিছিলোঁ মৰিয়নিৰ জুবিন গাৰ্গৰ এগৰাকী গুণমুগ্ধ। তেওঁ যদি কওঁ 9:30 হ'ব, তেওঁ কিন্তু 10:30হে সদায় পায়হি। গতিকে যি কি নহওক, মই দীপজ্যোতি শইকীয়াক মঞ্চৰ কাষলৈ আহিবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ মহাবিদ্যালয়ৰ মহিলা কোষে তেওঁক অভিনন্দন জনাব। আৰু যোৱাৰ সময়ত দীপজ্যোতিয়ে এই জুবিন গাৰ্গ গাৰ্ডেনখনত এটা পুলি ৰুই থৈ যাব তেওঁৰ স্মৃতি। আহি থাকিব, আহি থকা দিনবিলাকত, কিন্তু তেওঁ অকণমান দেৰিকৈ আহে। তেওঁ উলিয়াই আহিছে। যোৱা সময়ত গছ পুলি এটা ৰুই যাব। ঠিক একেদৰে আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ঐতিহাসিক বালিগাঁও অঞ্চলৰ এগৰাকী যশস্বী শিক্ষক। যোৱা 5 ছেপ্টেম্বৰত আমি গুৰুমহীয়ান আনন্দ কেওট বঁটাৰে তেখেতক আমি অভিনন্দন জ্ঞাপন কৰিছিলোঁ। সেইগৰাকী হৈছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এগৰাকী বিশিষ্ট শিক্ষক। কালি ফোন কৰোঁতেই ছাৰ আহিম বুলি ক'লে, একেলগে আহিম বুলি কৈছে। ছাৰকো মই এখন গামোচা আৰু এখন জুবিন গাৰ্গৰ ফটো সম্বলিত স্বাধীন গামোচাৰে অভিনন্দন জনাবলৈ আমাৰ মহিলা কোষক অনুৰোধ জনালোঁ। গতিকে আমি বেছি দেৰি নকৰোঁ। ইয়াৰ পিছতে আমি সৰ্বধৰ্মৰ প্ৰাৰ্থনাৰ দিশে আগবাঢ়িছোঁ। জুবিন ভিক্টৰ হিগোৱে কৈছিল, টলাৰেশ্যন ইজ দ্য বেষ্ট ৰিলিজন। অনুৰূপভাৱে জুবিন গাৰ্গেও কৈছে যে মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, মোৰ একোৱেই নাই, মই কাঞ্চনজংঘা, মই এজন মানুহ মাত্ৰ, মই মাত্ৰ এজন প্ৰকৃতাৰ্থত হ'বলৈ গৈছোঁ এগৰাকী মানৱতাবাদৰ অন্যতম দুৰন্ত স্বাক্ষৰ। গতিকে সেই উদ্দেশ্য আগত ৰাখি তেখেতৰ স্মৃতিত আমি সৰ্বধৰ্মৰ প্ৰাৰ্থনা এভাগ আমি আয়োজন কৰিছোঁ। আৰু যিসকল শ্ৰদ্ধাৰ গুৰুসকল আমাৰ মাজত উপস্থিত আছে, সেইসকললৈ সশ্ৰদ্ধ শ্ৰদ্ধা জনাই তেখেতসকলক ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ। একেলগে হ'ব, মাত্ৰ 10 মিনিটকৈ দিয়া হৈছে। গতিকে আমাৰ ইমাম চাহাবে প্ৰথমে আৰম্ভ কৰিব। তেখেতৰ 11 বজাত আজান আছে। তাৰপিছত একাধিক্ৰমে শেষত জিতেন্দ্ৰ পাল আমাৰ যি শিখ ধৰ্মৰ পৰা আহিছে, তেখেতকে শেষৰ গৰাকী হ'ল তেখেত। গতিকে প্ৰতিগৰাকী ধৰ্মগুৰুসকলক ইয়াক আমাৰ আসন গ্ৰহণ কৰিবলৈ মই শ্ৰদ্ধাৰে অনুৰোধ জনালোঁ। মই আপোনালোকৰ প্ৰতি এক অনুৰোধ, 10 মিনিট বা 15 মিনিটৰ ভিতৰত এই সৰ্বধৰ্ম প্ৰাৰ্থনা প্ৰত্যেকজন ব্যক্তিলৈ 10 মিনিটকৈ দিয়া হৈছে। আৰু আচলতে দিব নাপায়, কিন্তু সময়লৈ চাই পেলাইহে ক'বলগা হৈছে। গতিকে মই আপোনালোকলৈ এই অনুৰোধ ৰাখি মই আপোনালোকৰ কাৰ্যসূচী আগবঢ়াই নিবলৈ বিসমিল্লাহিৰ ৰহমানিৰ
কৃষ্ণ কৃষ্ণ আজি এই পবিত্ৰ দিনত আমাৰ জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে যি চিনেমা মহাবিদ্যালয়ত এই কাৰ্যভাগী আয়োজন কৰিছে। প্ৰভুভূতৰ কৃপাত এই কাৰ্যভাগী প্ৰায় এই প্ৰাৰ্থনাৰ যোগে জুবিন গাৰ্গৰ ভৱিষ্যত তেওঁৰ আত্মাৰ সুশান্তি হৈ থাকিবলৈ এই প্ৰতিজন ব্যক্তিয়ে তেখেতৰ অন্তৰত যি কৰ্মবিধি কৰিব হেতু সকলোৱে যেন সৎ ভাৱনা সৎ চিন্তা দিয়ে। সেইহেতু আমি দ্বিতীয়জনা গুৰুৱে দি যোৱা শংকৰ গুৰুৱে দি যোৱা আমি কীৰ্তনৰ এটি শ্লোককে আমি আৰম্ভ কৰিবলৈ লৈছোঁ। কৃষ্ণ শ্ৰীকৃষ্ণায় নমঃ শ্লোক। Hare
नमो अर्यन्तां नमो सिद्धां नमो आर्यां नमो विज्ञां नमो लोये सत्यसामनं नमो अर्यन्तां नमो सिद्धां नमो आर्यां नमो विज्ञां नमो लोये सत्यसामनं नमो अर्यन्तां नमो सिद्धां नमो आर्यां नमो विज्ञां नमो लोये सत्यसामनं नमो अर्यन्तां नमो सिद्धां नमो आर्यां नमो विज्ञां नमो लोये सत्यसामनं স্বর্গীয় জুবিন গাৰ্গ জন্মদিন মৃত্যুৰ পুৰণি সভাত আমাৰ খ্ৰীষ্টিয়ান ধৰ্মৰ শাস্ত্ৰ অনুযায়ী এজন মানুহ মৃত্যু হ'লে বা তেওঁৰ পৰিয়ালবৰ্গৰ কাৰণে আৰু তেওঁৰ সতীৰ্থসকলৰ কাৰণে আৰু তেওঁৰ অনুৰাগীৰ কাৰণে মই প্ৰাৰ্থনা কৰিম। প্ৰাৰ্থনা কৰাৰ আগতে মই কেইটামান শাস্ত্ৰ পাঠ কৰিছোঁ। মতিয়ে লিখা শুভবাৰ্তা এনেকৈ লিখা আছে, আত্মা দৰিদ্ৰবিলাক ধন্য, কিয়নো স্বৰ্গৰাজ্য তেওঁবিলাকৰ। সুখ কৰাবিলাক ধন্য, কিয়নো তেওঁবিলাকে সান্তনা পাব। নম্ৰবিলাক ধন্য, কিয়নো তেওঁবিলাকে দেশখন অধিকাৰ কৰিব। ধাৰ্মিকতালৈ পোৱা ভোক আৰু পিয়া লগাবিলাক ধন্য, কিয়নো তেওঁবিলাকে তৃপ্তি হ'ব। দয়ালুবিলাক ধন্য, কিয়নো তেওঁবিলাকে দয়া পাব। নিৰ্মল চিত্তৰ মানুহবিলাক ধন্য, কিয়নো তেওঁবিলাকে ঈশ্বৰক দৰ্শন পাব। মিলনকাৰীবিলাক ধন্য, কিয়নো তেওঁবিলাকে ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হ'ব। ধাৰ্মিকতাৰ কাৰণে তাৰণা পোৱাবিলাক ধন্য, কিয়নো স্বৰ্গৰাজ্য তেওঁবিলাকৰ। যেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাৰণা কৰিব আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কুকথা ক'ব, তেতিয়া তেওঁলোক ধন্য। আনন্দ কৰা আৰু উল্লাস হোৱা, কিয়নো স্বৰ্গ তেওঁলোকৰ পুৰস্কাৰ অধিকাৰ আছে। কাৰণ তেওঁলোকৰ পূৰ্বে যি ভাৱবাদী আহিছিল তেওঁলোকে মানুহবিলাকক এইদৰে তাৰণা কৰিছিল। সৰ্বতম মহান ঈশ্বৰ, সৃষ্টিকৰ্তা ঈশ্বৰ, যাৰ ঈশ্বৰ আমি ধন্যবাদ দিছোঁ। আজি আমি বিশেষভাৱে আমাৰ স্বৰ্গীয় আমাৰ সকলোৰে মৰমৰ আৰু জুবিন গাৰ্গ আজি আমাৰ লগত নাই। পিতৃশ্বৰ তথাপি আজি তেওঁৰ জন্মদিন। এই জন্মদিনত প্ৰভু তোমাৰ গুণ গৰিমা আমি গ্ৰহণ কৰি এই সময়ত মই বিশেষভাৱে প্ৰাৰ্থনা কৰোঁ। আমাৰ স্বৰ্গীয় জুবিন গাৰ্গ যি পৰিয়ালবৰ্গ সতীৰ্থসকল, অসমৰ ৩৩ কোটি জনতাই যি তেওঁক ভাল পাইছিল আৰু যিসকলে আজি বিপদ প্ৰমাণিত হৈ আছে, তেওঁলোকৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। পিতৃ ঈশ্বৰ তেওঁলোকক দয়া কৰিবা, আশীৰ্বাদ কৰিবা, শান্তি দিবা। ঠিক তেনেকৈ আমি প্ৰাৰ্থনা কৰোঁ যি আমাৰ চিনামৰা কলেজৰ প্ৰিন্সিপাল, লগতে ইয়াৰ যিমান ষ্টাফসকল, ছাত্ৰসকল, সকলে যি এই প্ৰগ্ৰাম আয়োজন কৰিলে, সকলো কাৰণে মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ। প্ৰভু তেওঁলোকক জ্ঞান, বুদ্ধি, শান্তি প্ৰদান কৰিবা। এই অপৰিণীৰ আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত জনাইছোঁ, আমেন। হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক। আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া, আমাৰ দৰমহাক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰ ধাৰ পাপ ক্ষমা কৰা। আমাৰ পৰিকালনি দিবা, কিন্তু পাপ আমাৰ পৰা দূৰীয়াকা, কিয়নো ৰাজ্য মহিমা পৰাক্ৰম সদায় সৰ্বদাই তোমাৰেই হওক। আমেন। থেংক ইউ। অকল ঈশ্বৰ আশীৰ্বাদ।
उनकी आत्मा की शांति के लिए गुरबानी का जरूर जाना है। प्राणी क्या मेरा क्या तेरा, प्राणी क्या मेरा क्या तेरा, जैसे तरवर पंख बसेरा, जैसे तरवर पंख बसेरा, तरवर पंख बसेरा, प्राणी तेरा, जल की पीत पवन का खंबा, रक्त बूंद का गारा, जल की पीत पवन का खंबा, रक्त बूंद का गारा, हाड़ मांस नड़ी को पिंजर, पंखी बसे बेचारा, बंके बाल पाग सिर डेरी, बंके बाल पाग सिर डेरी, ये तन होए गो भस्म की तेरी। জুবিনদার প্রত্যেকটি সুকোটি মঙ্গল মৈত্রী কামনা এবং প্রার্থনা। নমো তস্য ভগবতো অরহতো সম্মা সম্বুদ্ধস্য, নমো তস্য ভগবতো অরহতো সম্মা সম্বুদ্ধস্য, নমো তস্য ভগবতো অরহতো সম্মা সম্বুদ্ধস্য, ইয়াসানো ভগবতো ইয়াকালেবাদেন সন্তি বিঞ্চনা, ইয়ামহেশ বনয়জন্তো রতিং দেবা মাতান্দিতো, সুখং সুপতি সত্তসা পাপহিংসেন পাসতি, এবমদি গুণপীতং পরিতং তং বনামহে, করণীয়া মাতা কুশলিনা যন্तं সন্तं পদং অভিসামস্য, শাকোজোষা সুজোষা সুবৎসু সৎসা মুজু অনন্তিমনে, শান্ত সাক্ষোষা সুবরসা পতিষুষা সালোকাবতী, শান্তিন্দ্রিয়সা নিপকসা অপলভো কুলেষু অননোগিনো, নাসা বুধং সমসরে কিঞ্চিন বিඤ্ঞুপরে পবাদেয়ো, সুখিনো ভক্তিমিনো হন্তু সর্বে সত্তা ভবন্তু সুখী তথা, ये किसी वनमुक्त तीर्थ सबतवर वनवासेसा, दिगभय महन्तवा मजिमरसा खनुका तुला, दिगभय बदिताय सदूरे वसन्त्यभिदूरे। প্ৰাৰ্থনা সভাত আমাৰ মহাবিদ্যালয়ৰ নিমন্ত্ৰণ ৰক্ষা কৰি যিসকল ভিন্ন ধৰ্মাৱলম্বী যাজক তথা পূজাৰীয়ে আমাৰ এই মঞ্চত অংশগ্ৰহণ কৰিলে, আমি আজি পবিত্ৰ ক্ষণত আপোনাক সৰ্বক আমাৰ মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও আমাৰ এই মহাবিদ্যালয়ৰ অংশীদাৰী হৈ থকা আমি কামনা কৰিছোঁ। ইয়াৰ পাছতেই আমাৰ মাজত এজন ব্যক্তি আছে বেদান্ত দত্ত, আমি সকলোৱে তেখেতক চিনি পাওঁ। এটা বিশেষ কাম কৰি আছে। আমাৰ সমগ্ৰ যোৰহাট অঞ্চলত
বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰাৰ যিটো লক্ষ্য তেওঁ আগত ৰাখি আগবাঢ়ি আহিছে, যথেষ্ট গছপুলি ৰোপণ কৰিছে। আমি শুনি আহিছোঁ ইতিমধ্যে অধ্যক্ষ মহোদয় ছাৰেও যথেষ্টখিনি কথা তেখেতৰ আমাৰ আগত কৈছে। আমি এই সুযোগতে তেখেতক আপোনাসৱৰ সন্মুখত চিনাকি কৰি দিব বিচাৰিছোঁ। আপুনি আমাৰ মঞ্চৰ আগলৈ আহক আৰু মহিলা কোষৰ তৰফৰ পৰা এখনি গামোচা আৰু এখন ছাতিনেৰে তেখেতক আমি আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আচলতে জুবিন গাৰ্গৰ যিটো আদৰ্শ, সেই আদৰ্শ আমি হাতে কামে আগবঢ়াই নিব লাগিব আৰু এইজন এজন তেনে হাতে কামে কৰা এজন ব্যক্তি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই ব্যক্তিসকল দীৰ্ঘজীৱী হওক। ধন্যবাদ। ইয়াৰ পাছতে আমি আপোনাসৱক সেৱা জনাইছোঁ। আমি আপোনাসৱক মঞ্চৰ পৰা বিদায় জনাইছোঁ আৰু আপ্যায়নৰ ব্যৱস্থা কৰিছে। আমি আপোনাসৱক সকলোকে আপ্যায়ন গ্ৰহণ কৰি যাবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ। আজি যিহেতু এটি সংগীতৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হ'ব, আমি এই অনুষ্ঠানটো সংগীতক বাদ দিলে সম্পূৰ্ণ নহ'ব। সেইকাৰণে আমাৰ অধ্যক্ষ মহোদয়ৰ তত্বাৱধানত এই সাংস্কৃতিক অনুষ্ঠানটো আমি উদযাপন কৰিম। খন্তেক পিছতেই ইতিমধ্যে শিল্পীসকল সাজু হৈছে। তাৰ প্ৰাক মুহূৰ্তত আমাৰ মাজত ভৱেন পূজাৰী ছাৰ আছে। আমি আপোনাক খুব চমুকৈ মঞ্চলৈ আহি এষাৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। অনুষ্ঠান সামৰিব লাগিব, গতিকে আপোনালোকে আমাৰ মঞ্চৰ কাষলৈ আহি আমাক সহযোগিতা আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ। নমস্কাৰ। এই জ্ঞান মন্দিৰৰ অধ্যক্ষকে প্ৰমুখ্য কৰি ছাত্ৰ ছাত্ৰীসকল সকলোৱে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে সমবেত ৰাইজক মই প্ৰণাম জনাম। আজি জুবিন গাৰ্গৰ জন্মদিন। এই জন্মদিনটো পালন কৰাটো অতি কঠিন, কিয় 19 অক্টোবৰত তেখেতৰ মহাপ্ৰয়াণ হৈছে আৰু আজি আমি জন্মদিন পালন কৰিছোঁ। এইটো সচৰাচৰত এটা নিয়ম। এই নিয়মৰ কাৰণে আমি পালন কৰিছোঁ। সেই আত্মাই য'তে আছে শান্তিয়ে থওক আৰু অসমীয়া ৰাইজৰ ভাৰতীয় সংস্কৃতিৰ বিশ্বৰ সংস্কৃতিত যাতে এই জুবিন গাৰ্গৰ নাম সদায় চিৰস্মৰণীয় হৈ থাকে, এয়াই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। মই এটি সৰু কবিতাৰেই মই মোৰ দুআষাৰ সামৰণি মাৰিব খোজোঁ। সংগীত, হিমালয় সংগীত অতি সুবিশাল, অতি সুগভীৰ। হিমালয় সুউচ্চ, হিমালয় পুণ্যতীৰ্থ, ব্ৰহ্মপুত্ৰ লোহিত আহে বৈ তীৰ্থৰ পৰা। জুবিনৰ স্ৰষ্টাৰ মুক্ত তৰংগ, ব্ৰহ্মপুত্ৰৰ সোঁতৰ মাতো, ব্ৰহ্মপুত্ৰৰ সোঁত মাতো সোঁত অবিৰামভাৱে বৈ থাকিব বিশ্বৰ বুকুত। অসমবাসী সংস্কৃতি সমাজ ৰুধিব নোৱাৰে কোনো জীৱন যাত্ৰা। দিগন্ত বিস্তাৰী গিৰিমালা সুশোভিত, প্ৰশান্তৰ বুকুত প্ৰতিফলিত মৰণ মহাসুপ্ত মুক্তি মুক্তি মুক্তি। কিন্তু জন্মদিনৰ শুভদিনত আমাৰ মনত জাগত জাগত এতিয়া প্ৰাণৰ জুবিনক আকৌ পাম, প্ৰাণৰ জুবিনক আকৌ পাম। মঞ্চলৈ নিমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ পুথিভঁৰালী ছাৰ সিদ্ধাৰ্থ স্বৰূপ দত্ত ছাৰক। এটি গীতৰ কলিৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ আৰু বাদ্য সংগীতকাৰীসকলক আমি আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মহান শিল্পী জুবিন গাৰ্গৰ জন্ম দিনৰ লগত সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত মই প্ৰথমতে এটা গীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ। মই গান গোৱা মানুহ নহয়, তথাপিও
এটা দুঃসাহস কৰি প্ৰথম অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ। মোৰ লগত সহযোগ কৰিব আমাৰ ছাত্ৰী বিলাকে বৰ্ণিং অৱস্থিত ছাৰ। ধন্যবাদ। জুবিনৰ প্ৰতি প্ৰণাম জনাই তেওঁৰ কণ্ঠ নিগৰাৰ গীত মই গাবলৈ চেষ্টা কৰিছোঁ। ইয়াত যদি কিবা কিবি ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব।
অনুষ্ঠান আয়োজিত হৈছে। ৰাতিপুৱাৰ পৰাই আছোঁ আৰু এই সাংস্কৃতিক অনুষ্ঠানত যিসকল অৱশেষত আছে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আজি মই যে নাচিব ওলাইছোঁ, তাৰমানে জুবিন গাৰ্গ মানে আমাৰ আৱেগ, মৰম আৰু জাতীয় সত্তা। সকলোৱে জুবিন গাৰ্গৰ লগত ইমানে ওতঃপ্ৰোতভাৱে জড়িত হৈ গৈছে যে আমিও যেতিয়া ডাঙৰ হৈছিলোঁ জুবিন গাৰ্গৰ গানৰ লগতেই ডাঙৰ হৈছোঁ। বহুত গান নাচিলোঁ, লগৰ লগত গালোঁ, ধেমালি কৰিলোঁ। সেই মানুহজন আজি নোহোৱা হৈ গ'ল। আজি এই পৰিৱেশটো দেখি মোৰো মন গৈছে যে মই তেওঁক সোঁৱৰি পেলাই, তেওঁক এটা মানে ভাবি পেলাই অকণমান নাচিম। হয়তো মই তোমালোকৰ নিচিনা নাচিব নোৱাৰিব পাৰোঁ, নাচিছিলোঁ ওৱান্স আপন এ টাইম, কিন্তু এতিয়া চৰ্চা নাথাকে বিভিন্ন কামৰ মাজত। কিন্তু মোৰ যি মনটোৰ কাৰণে তেওঁক মই ডেডিকেট কৰি জুবিন গাৰ্গক সোঁৱৰি আজি তেওঁক জন্মদিন উপলক্ষে মই মানে আনন্দ কৰিব বিচাৰিছোঁ। আমিও তেওঁক লৈ বহুত দুখ কৰিলোঁ, গতিকে আজি তেওঁক গৈ পেলাই অলপ আনন্দ কৰিব বিচাৰিছোঁ যাতে তেওঁ য'তেই নাথাকক তেওঁ যাতে চাই পেলাই ভাল পায়। ধন্যবাদ। ভুলবান্তি হ'লে ক্ষমা কৰিছোঁ। Para
Oh,